So hey guys, welcome back to my YouTube channel. It's the Nolbari. Hey guys, welcome to my YouTube channel. It's the Nolbari. পোন প্ৰথমে সমূহ অসমবাসীক আগতীয়াকৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Happy Mag Bihu. Happy Mag Bihu. আৰু আজি হৈছে মাঘ বিহু আৰু মাঘ বিহু উপলক্ষে আমাৰ ভেলাঘৰত আজি পতাকা উত্তোলন কৰিব। তো পতাকা উত্তোলনৰ লগতে আৰু নৃত্যও আছে, তো চাওঁ আহক। আৰু এতিয়া মানে ইয়াত খেল চলি আছে, সংগীত চলি আছে ইয়াত। আৰু এনেকৈ হৈ গ'ল গধূলি আৰু ইয়াত এতিয়া আছে নৃত্য প্ৰতিযোগিতাৰ বাবে এনেকৈ মঞ্চখন সজাই থকা হৈছে আৰু ইয়াত এখন বেনাৰ আছে য'ত লিখা আছে মাজদে গাঁৱৰ সৌজন্যত ভোগালী বিহু উদযাপন একক নৃত্য প্ৰতিযোগিতা। আৰু ইয়াত মানে সম্বৰ্ধনাৰ কাৰণে গামোচা ৰেডি কৰি থকা হৈছে, মানে ইয়াত গামোচাত মানে ইয়াত জাপি লগাই থকা হৈছে। আৰু এই হৈছে ভেলাঘৰৰ ৰাতিৰ দৃশ্য। তো এইখন মঞ্চ ইয়াত অলপ দেৰিকৈ মানে ফাংচন হ'ব। ধৰ্মনিৰঞ্জন দাসে সম্বৰ্ধনা জনাব ৰিংকুমণি মহন্ত বাইদেউ। মনেশ্বৰ হালে সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় ছাৰ নিপুল মহন্ত ডাঙৰীয়াক। আৰু দুয়োগৰাকী ব্যক্তিকে আমাৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এই অনুষ্ঠানৰ পিছতে আমি মঞ্চ উদ্বোধন কৰিম। ইতিমধ্যে উদ্বোধক ডাঙৰীয়া প্ৰতিযোগিতাৰ বিচাৰকসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি, দাতাসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। সমান্তৰালভাৱে আমি অনুষ্ঠানখিনি সমাপন। পবিত্ৰ দিন, পবিত্ৰ মুহূৰ্ত আপোনালোকে সদৌতি লৈ আমি নতুন বছৰৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া এগছি বন্তি প্ৰজ্বলনে আমাৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে দম্পতিদ্বয়। এটা জয়ধ্বনি দিবলৈ আমি অনুৰোধ জনাইছোঁ। জয় কৃষ্ণ বোলো, হৰি বোলো, হৰি বোলো, হৰি বোলো, হৰি বোলো, হৰি বোলো, হৰি বোলো। সেইকাৰণে 2005 চনৰ পৰা অসমীয়া জলপান আৰম্ভ কৰি আজি বজাৰত যিটো হাৰত পিঠা লাড়ু বিক্ৰী হৈছে তাৰে এদিন আমিও মানে অংশীদাৰ হৈ আছিলোঁ 2005 চনৰ পৰা। গতিকে সকলো মহিলা যাতে স্বনিৰ্ভৰশীলতাৰ বাটত খোজ। আপোনালোকক মই আমাৰ আজিৰ যি নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰটো আমালৈ আগবঢ়াইছে। মই মাত্ৰ এটা টেলিফোন কৰিছিলোঁ, তেখেতে ইয়েছ বুলি কৈছিলে। এয়া মজিবুৰ দা, আমাৰ মজিবুৰ দা মঞ্চ হৈছে মজিবুৰ ৰহমান ডাঙৰীয়া। মাননীয়তা মা নীলিমা লাইসেন্সৰ পৰিচালক সন্মানীয় দিগন্ত ডেকা উপস্থিত আছেনে? এয়া দিগন্ত ডেকাক মই আচলতে দিগন্ত ডেকাৰ কাৰণে হাত চাপৰি হ'ব লাগে। তেখেতে মোক কৈছে আচলতে মই শ্ৰদ্ধাঞ্জলি, কিন্তু মই মাক সন্মান কোনো নাই, মই মাক মই সন্মান দিছোঁ। আৰু এতিয়া ডেন্স আৰম্ভ।
ইমানতে সমাপ্ত কৰি গ'ল আজিৰ প্ৰগ্ৰাম।